মই আজি পাইছাই নাচাওঁ হয় নেকি তোকে মই আজি খুদাই এৰিম নেকি যা ঐ হাতে ভৰিয়ে যিমান ঘঁহিলেও বান্দেৰী সুন্দেৰী নহয় চুলি যিহে ৰং লগাইছি যেন মৰা পাতৰ চুলিহে একেবাৰে নখৰ আঙুলিৰ পৰা চুলি আগলৈকে ঘঁহিয়ে থাকা ছোৱালী মানুহ ষ্টাইল কৰবাই লাগব তেতিয়াহে বডিটো ভালে থাকব ষ্টাইল কৰবি তেতিয়া ভাল ভাল দৰা পাবি হা ৰহিলা কথাটো বাদে মোৰ দুটা যি আমাৰ মিছেছ কি ষ্টাইল কৰি থাকে বাপৰে বাপ একদম একো চৰা কোন কোন নালিলে সম্পত্তি তুলুতা দুপাতি কুলুকল সম্পত্তি বেটি তইতো নাজানো তোলে মোৰ কিমান মনত পৰে লাতি লাতি কি কৰিব লাগিব পিলিঙা ককাই তই ৰহিলাৰ কাৰণে নদীত জাপ দি 3বাৰ বুৰ মাৰিব লাগিব অকল বুৰ মাৰিলেই নহব প্ৰত্যেকবাৰ বুৰ মাৰোতেই ৰহিলাক মই তোমাক ভাল পাওঁ বুলি 3বাৰ চিঞৰি চিঞৰি ক'ব লাগিব নোৱাৰিম বুলি ভাবি তো মই এতিয়াই ডুব মালি দেখুৱাই দিম তাবি ৰহিলাৰ কাৰণে মই ডুব মলাটো কি কথা বাগল গালতো তোমাক খাব পালো তাই তাক মই ডুব মালি দেখুৱাই দিম তাই তাক মই এতিয়াই ডাপ মালি দিম তাই তাক ডাপ মালি দিম তাই তাক I love you, Loila. I love you, Loila. I love you, Loila. আলু কিবা কলিব লাগিব নালাগে আৰু একো কৰিব নালাগে আমি গম পালো দে ৰহিলালে তোৰ বহুত বহুত মৰম আছে ঐ পিলিঙা ওপৰলৈ উঠিয়া কিয় তিম পানীত নামিতো তেতিয়া ঘোলা কলিহে দাম মাত তেতিয়া নাপালো গাটোকে ধুই দাও হেতৰে তিলমুখা বহুত থাকি গেল ওলাইছি পইচা পাম এবাৰ হকি হা অ ভণ্টি কোন তুমি কাক লাগে ন তাৱৈ কিয় আপুনি খাপলাং নহয় নে খাপলাংটো হয়ে পিছে তাৱৈনো কোন কিয় মোক চিনিব পৰা নাই হা আপুনি মোৰ টাৱাই হয় হা কি নাম তোমাৰ পিছত কম আগতে বহি ল'ব নিদিয়ে নেকি বচোন বব বিৰাট গৰম পছি বচোন বব অ ভণ্টি তুমি যে মোক টাৱাই বুলি মাতি আছা তোমাৰ নামটোনো কি আগতে মোক এখন বিচনী আৰু এগিলাচ পানী বৰ গৰম লাগিছে মোৰ আনি আছোং ৰ চিন্তা নকৰবি অলপ ৰেষ্ট ল মই আনি আছোং পানী আৰু বিচনী লাগে না ৰ আনি আছোং বিৰাট গৰম পৰিছে কি কৰিবি আৰু পানী খাই পেটবিলাক ফুলি যায় খা এতিয়াহে শান্তি সখীক মাতক না সখী কোন সখী মই কেকৰিৰ সখীয়েক মোৰ নাম টেকেলি তৰা কেতিয়া সখী বানলা মইতো গমেই নাপালো পাহৰিছে চাগে আমি সৰুতে LP স্কুলত থাকোতে সখী বান্ধিছিলো আজিকালি মই গুৱাহাটীত থাকো গুৱাহাটীত থাকা তাতে কি কৰা হোটেলত ভাত ৰান্ধা নেকি ইষ্টাৱে যে কি কথাবিলাক কয় নহয় আৰু মই তাতে পঢ়িবহে গৈছিলো পঢ়া হ'ল ভাবিলো সখীহঁতৰ ঘৰতে থাকি আহো আৰু ঘৰত কেকৰি নাই নহয় ক'ত গৈছে তাই এই মোমাইহঁতৰ ঘৰত গৈছে কেতিয়ালৈকে আহিব একো কবাই নৰং 1 মাহো লাগব পাৰে 1.5 মাহো লাগব পাৰে ইমান দিন দে হ'ব দে আৰু থাকিম বুলি আহিছিলো যিহেতু থাকিয়ে যাও আৰু ঘৰত কোনো নাই নেকি প্লিজ ৰুম এটা দিয়ক না বৰ গৰম লাগিছে ড্ৰেছযোৰ চেঞ্জ কৰাই লওঁ আজি থাকিব নোৱাৰা ঘৰত আজি পদুমিও নাই নমিতাও নাই ভালে হ'ব আপুনি বনাই দিব মই খাম মোক কিন্তু মাছ মাংসও লাগিব দেই কাৰণ মই নিৰামিষ একো খাব নোৱাৰো ঠিকৰে আমাৰ ঘৰত মাছ মাংস নচলে নহয় খালি দালি ভাত দে হ'ব দে চলি যাব পিছত মই টাউনত গৈ হোটেলত খাই আহিম বিলটো আপুনিহে দিব এটা কাম কৰা আজি ময়ো ঘৰত নাথাকো ক'ত যাব এই সৌৰ ঘৰত গতিকে তুমি যাই থাকে ভাল হ'ব নেকি বেলেগ এদিন আহিবা
মইতো যাম বুলি অহা নাছিলো, থাকিম বুলিহে আহিছিলো। দৰকাৰ হ'লে ময়ো আপোনাৰ শহুৰৰ ঘৰত যাম। তেৰে কিহৰ পাল্লাত পৰলো মই? আজি তুমি কোনো মতে থাকিব নোৱাৰা। বেলা থাকোঁতে ঘৰত যোৱা ভাল হ'ব নেকি? নহ'লে পিছত গাড়ী নাপাবে। কিয়নো কাঞ্চা? নাকেন পেজ মই কিন্তু এইবাৰ আহিলে আৰু নাযাওঁ দেই, একদম থকাকে আহিম। হ'ব দে হ'ব, এতিয়া যোৱা যাওঁ। যোৱা পিছে। ৰক্ষা প্ৰভু, কি যে ছোৱালী পাৰাত পৰছিলং, জীৱনত এনেকৈ ছোৱালী দেখা নাই। সেইটোৰে ভাগ্য ভাল, কোনো মতে বাচি লওঁ আৰু। কেটিত পাম 35,000 টকা, মেলল পলা পাওঁ 12 টকা 50 পইচা, কল বেটি পাম মোটামুটি তালে তালিক, হোমিঅ'পেথিকত পালোঁ কিমান 200 টকা। এই পিলেঙা কি হ'ল? তাও ৰাতিপুৱাই ক'ত মাত মাৰিব যাওঁ? পুকুলিত। খবৰদাল বুলি কৈতো, মূল পুকুলিত মাত মাৰিব নোৱাৰ। অ পাপা, মাত মই বেটি নামালো নহয়, মাত্ৰ দুজনীহে মালিম। এজনী আমি দুটাই বগাই কাম, মূলল কিনি তই কাবি, পিতাল কিনি মই কাম, আলু এজনী মই কালোবাক দিম। অ' সেইজনীক দিবলৈ যাওঁ? সেইজনী বুলি ক'ব নাপায় নহয়, তোৰ বোৱালীহে। কথা নকবি, তেনেকুৱা উল্টা পুল্টা তোৱালি মূল বোৱালি হ'ব নোৱাৰে। ডালখন থ বুলি কৈতো নহয়, নহ'লে ফালি পেলাম। অ পাপা, খং কলিত কিয়? মাত মই মাত্ৰ দুজনীহে দলিম, এক টুকুলাও দলিব নোৱাৰ। তেলি ভাবিছিলো মাত এজনী দলি লৈলাক কাবলৈ দিম, লৈলাই ভাল পাব। দন নামি বোলাটোৱে এইটো হ'ব নিদিয়ে। নামালো তা মাত তুল পুকুলিত ল। এই পিলিঙা শুনিলা কি কৰিছ তই? কিয় গছত উঠছা তই? এই ওপৰতে কেৰকেটুৱা এটা তামোল কাটি আছে, তাকে খাদ্য খুবছো। মই তোক ইমান বুৰ্বক বুলি ভাবা নাছিলো। মিছা মিছি গেল মোৰ হাজিৰা পইচাবিলাক। মই দেখোন কেৰকেটুৱা খেদিয়ে আছো, মোক বুৰ্বক বুলি যে কৈছা তই। তই বুৰ্বক নহয় পিছে কিনো? গছত উঠি মানুহে কেৰকেটুৱা খেদে নেকি? গুলটি মাৰবা নৰলে? নেখেদিলি কেনেকে হ'ব ন? সিটো আকৌ আহিব না, সেইকাৰণে খেদছো মই। ঠিকৰে বেঙেৰাই কৈছং, কলাই শুনছি। ইয়াক বুজা লাভ নাই। তই এটা কাম কৰ, ঘৰত যা, হাজিৰা পইচাটো ল আৰু চিধাই ঘৰত মাৰি দে। ভালে হৈছে, মই হাজিৰা নকৰাকৈ পইচা পাইছো। ঠিকৰে কিনো মানুহ লগাও মই হাজিৰাত, মোকে পাই আৰু। ও কেকৰি, কি খবৰ ৰে? হাউ আৰ ইউ? কিয় নালগিব মোক? কিয় নালগিব? দস্তুৰ মত তই মোৰ হবা লগা মিছেছ, সেইকাৰণে মোৰ দায়িত্বটো পালন কৰছো। চা বুন্দা, তোক মই ভালকে কৈছো, গাঁৱৰ স্বাৰ্থত তই মোক মাতাৰ ৰাস্তা ক্লিয়াৰ, কিন্তু তোৰ লগত নাই মোৰ কোনো প্ৰেমৰ ডিলাৰ। এতিয়া খং উঠবা লাগলি কিন্নাৰ নিচিনা লাঠিচৰ মাৰি কৰি ল'ম মই মোৰ ৰাস্তা ক্লিয়াৰ। এ কেকৰি, তই এনে খং কিয় কৰা হে? তোৰ গালি মাত সহিবা নৰিতো মই খঙত কেৰেলাৰ মাছৰ কোম্পানীত গুচি গেছলো। ঘূৰি আহিলি মোৰ মাৰ খাবা আৰু ঘূৰি আহিলি। নহয় তোৰ মৰামত থাকতে নৰিহে ঘূৰি আহিলো মই। সঁচাকে অ কেকৰি, আজিকালি তোক মই বাথৰুমে লেট্ৰিনে উঠোতে বহোতে আনকি ভাঙি যাৱা লেমৰ চুমনিতো তোৰ মুখ দেখো। তোৰ মৰামত মোৰ অন্তাৰখান গোটাই ৰাতি মেক্সৰ জুই জ্বলা দি জ্বলে, চানাই কাকৰাক খোলা দি অন্তাৰখান ফুলে। যেতিয়া বহাগ মাহত ডাঙৰ ধুমুহা বলে, তেতিয়া তহঁতৰ পশ্চিমত দেখি ছাগাল বান্ধা ঘৰটোৰ হুমকাডালক লাগি মোৰ তামাম মনত পৰে জানা। নাজানো, পিছে মোৰ ঘৰৰ হুংকাৰ বিচাৰি লৈ লাভ নাই। আগতে তোৰ ঘৰৰ নিজৰ হুংকাৰৰ ব্যৱস্থা কৰ। আৰু তই একলা কি এনি লাইফ
ডেইলি লাইফ কৰি আছা ভালে ভালে মোৰ চকুৰ আগৰ পৰা আঁতৰ হওক নহ'লে ঠু মাৰি দিম যি কৰা কৰ মই ক'ব লগা হেন্তি ক'লৈ তোক তোক মই ইমান গালি পাল্লো ইমান তোক মাৰলো তথাপিতো তোৰ নাকত লাজ নাই না তোৰ লাজৰ চিষ্টেমটোৱে নাই মৰণ নহয় ক'ব নোৱাৰো তই মোক গতিকে যিনা মাৰিব লগা আছে গালি বেৰব লগা আছে খালী ঠাই গিলে পূৰ কৰিলো কাৰণ কেইদিনমান পিছত তোক মই বিয়া কৰাম তাৰ পিছত কিন্তু মই সোণকা বদলা সোণ ল'ম কি কলি তই মোক বিয়া পাতিম বুলি কৈছা ৰহ তোৰ আজি মই পগলা আন হাতখন ছিঙি পেলাম এই ৰ কি কৰা হে দিম আজি মই। এই কেকৰি কি কৰা তই হাতখন ভাঙি দিলি ঘেৱেদি তইহে শেকব লাগব আৰু বাথৰুমে লেট্ৰিনেটো ধৰি তইহে মোক নিব লাগব এই কি কৰা আয়া মুদুৱাই তই পেহি মোক চালা জীৱনত আৰু কিনে মাৰ খাম তোৰ কোনোবাই দেখা পালাক নেকি নাই দে এই আজিও কামটো নহল এই যাওঁ দে তোক পিছত চাই ল'ম মেলুতাই মেলুতাই লতুন ল ইমান কলদলকৈ ক'ত গৈ আছ আজি একদম সময় নাই বিৰাট ডাঙৰ কাম এটাত যাই আছ লতুন ল মেলুতাই সিদিনাখন যে মই তোক পইতা দিছিলো তই মূল কাৰণে কিবা ভাবিম বুলি কৈছিলি লৈ লালো মূল কথা ই তহঁতৰ কথা আমাৰ কথা এটা কাম কৰিব লাগিব তহঁত দুটাৰ কথা খাপলাঙকৈ বিয়াখন পাতি দিব লাগিব হয় নেকি বল ভাল কথা হ'ব ই এতিয়া কি আছে দে মোক এতিয়াতো একো নাই তোমাৰ এটাকে দিওঁ দে মই ছোৱালী নেকি চুমা খাবৰ কাৰণে মোৰ দেৰি হৈছে কিবা যদি পইচা পাতি আছে দে পইতা পইতাই নানিলো মেলুতাই এইডাল ধলটোত পুতলা পইতা কেইটামান আছে ল 5 টকা আছে হ'ব মেলুতাই তই কিন্তু লৈলা আলু মূল বিয়াখন পাতি দিব লাগিব ই চিন্তা নকৰিবি বিয়া পাতি দিম দে মোৰ দেৰি হৈছে এতিয়া মই যাওঁ দা বিয়াল পাতত লৈলাক মই আবত মালি দলিম তিনিঙা তই ক'ত জানো মই তোকেই বিটালি বুলি দিলো মোকেই বিচাৰি ফুৰছা কিয়নো তোৰ কামবিলাক হৈ গ'লতো এতিয়া মোক পাহৰি গলি কিন্তু পাহৰিলো ন কিয়া 1 নম্বৰ কথা মূল 20,000 টকাটো কালি দিম বুলি কৈ ইমান দিনে টকালি 2 নম্বৰ কথাটো হ'ল মূল ললা পিলিঙাক তই পঠালি সেই মই পিলিঙা কি ফচালো নদনা ভাও তুলিব নালাগে তোলে কুলক মানে খুল খালি লৈলাৰ কাৰণে মূল অদলা ললাটোকহে পালি সেই কিনো কথা গিলা ক গছত গৰু উঠা গতত গলু উঠা কথা নহয় গতত বাঘ উঠা কথা কৈতো তোৰ মনৰ আশা কেতিয়াও পূৰণ নহয় গোটেই হুলস্থুল কৰি দিম মই সেই মই তাক মাতি অনা নাই নহয় সিয়ে মাজে মাজে মোৰ ঘৰত আহি থাকে আৰু ৰহিলাৰ কাৰণে মই ভাল ল'ৰা এটা চাই আছো মনত ৰাখিবি মিঠা কঁঠাল গলত গাঁতি আদিল পলাত যদি মই কিবা কথা শুনো নহয় কথা বেয়া হৈ যাব আলু আমাৰ পিলিঙাল কথা পাউলি দা আকা নকলিবি নহ'লে লঙা গলৰ বাট খুৱাই দিম মই কথাটো কিন্তু মনত ৰাখিবি আহোঁ সেই কিনো কথা শুনো মই তাৰমানে সৰু মাকে ঠিকে কথা কৈছিল কথাটো সঁচা নেকি তাক মই সাৱধান কৰি দিব লাগিব মোৰ ঘৰত আহি তাক চিধা কৰি দিম মোক চিনি পোৱা নাই সি বিলতে হালিছে ধুনীয়া পদুম ফুলনিত ফুলিছে ফুল ফুলে ফুলে অ কেকৰে তই বোলে সখী বাঞ্চা মুখখন কোৱাই নাই মোৰ সখী কোনে কৈছে তোক
সেই সখীৰে আহিছিল নহয় সেইদিনাখন তোক বিচাৰি আহিছিল একেবাৰে থাকাকে আহিছিল মইহে কিবাকে ঘৰত কোনো নাই বুলি কৈ পঠালোঁ মোৰ সখী অঁ কিনো নাম তাইৰ কি আছিল নামটো অঁ টেকেলি তৰা তোৰ লগত বোলে একেলগে পঢ়া আজিকালি গুৱাহাটীত থাকে হয় নেকি অ। তাইহে আহিছিল অ। তাই মোক স্কুলত থাকোতেও সখী সখী বুলি মাতছিল তোক দেখা নাপাই বিৰাট কাঞ্চি তাই হয় নেকি অ। তাইক কিমান দিন দেখা নাই কেনেকুৱা হৈছিনো তাই দেখাত একদম তোৰ নিচিনা চেহেৰা মাত্ৰ অলপ চাপৰ আৰু ইটা ক'ত গেল তাই ক'ত যাব আৰু নিজৰ ঘৰত গৈছে আকৌ আহিব বোলে তাই আহিব নেকি অ। তাই আহিলে যে কিমান ভাল লাগব হা ভাল লাগব কবাই নৰং দে এইবাৰ মোৰ মাথাটোকে খাব নেকি এই গাখৰি ক'ত যায় তই মই জকে কি নাযাম তাক কিয় লাগে এই তোক মই এনেম ভাল পাওঁ তই সদায় মোৰ ওপৰত কিয় এনেম বিসম্বাদ কৰা হে আৰু শুন তই মোক যেতিয়াক লাগি ভাল নাপা তেতিয়াক লাগি মই এই পথটোৰ পৰাই পদাৰ্থেগো নকৰো আৰু তই মোক এনেম ব্যৰ্থ বুলি কিয় ভাবা হে তেন্তে কি বুলি ভাবিম তোক তোক আজি দেখলি পইচাৰ মাৰং বুলি আহিছিলো পিছে তোকনো কি মাৰিম তোৰ যিডাল হে চেহেৰা দেখলি দুখে লাগে মাৰলি আৰু কি থাকব গাত এই গাখৰি তই মোৰ চেহেৰাক লৈ ঠাট্টা কৰিব নালগে মই ইতিমধ্যে মোৰ চেহেৰাৰ বিষয়ে মাননীয় স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিছোৱে আৰু 2-4 দিন মানৰ ভিতৰত মোৰ চেহেৰাটো বনাই দিম বুলি কৈছি শুন বুন্দা তোক মই ভালকে কৈছো আজিৰ পৰা তই মোক লগ নধৰবি তোক মই ভাল নাপাওঁ আৰু 2-4 দিনৰ ভিতৰত মোক এটা লৰাই চাবা আহিব অকল চাবা আহাই নহয় সি মোক নিবও বোলে আৰু দুৰ্গা পূজাত মোক গুৱাহাটীৰ বিগ বাজাৰত কাপোৰৰ বাজাৰ কৰিও দিব বোলে অ হয় নেকি সেইকাৰণে তই খুচিতে চিলিং ফেনৰ পাংখা ঘূৰতে ঘূৰি আছা খবৰদাৰ সেই বিয়া মই কেতিয়াও হ'ব নেদাও কি কলি তই তই মোক বিয়া হবা নেদা কি কৰবি তই হা কি কৰবি তোক মই এনেকুৱা প্ৰচাৰ কৰি ঘোলা ডিমেৰ দৰে গুণ উলাই দিম নহয় তইতো জীৱনত বিয়া হোৱা দূৰৰে কথা ক'তো যাতে যাচিও সোমাব নৰা হা কি কলি তই তই মোৰ বিয়া ভাঙাৰ প্ৰচাৰ কৰি আছা ঐ এটো কি দেখছা ডিমা এটো মূৰত মাৰি মোৰ ভাঙি পেলাম তোৰ এই এনে মুক্তবল নহবি ডিমা ভাঙাৰ দৰে তোৰ বিয়া ভাঙি দিম হা আহ তই মোৰ বিয়া ভাঙবি ৰ এটো তোৰ মূৰত ভাঙোৱে ৰ আয়া এই ডিমা ভাঙিলে কথা নাই কিন্তু আজি ময়ো তোক এৰাত নাই তোক আজি মই লৈ যাম আহ 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 কি কৰবি তই মোক হা? তোক আজি মই লৈ যাম আহ যো তই মোৰ ভৰিত ধৰি কি টানাটানি কৰি আছা মই তোক আজি কাটিম হা?